আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে শাসক আৰু বিৰোধী নিৰ্বাচনৰ বাবে তুংগত উঠিছে বৰ্তমান নিৰ্বাচনী প্ৰচাৰ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ মৌলানা বদৰুদ্দিন আজমলৰ ধুবুৰী কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে সাংসদগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাতে ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ বদৰুদ্দিন আজমলৰ এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ অন্ত পৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে শাসক আৰু বিৰোধী নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ ধুবুৰীৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে সাংসদগৰাকীয়ে নিৰ্বাচনী সভাৰ পৰাই ৰকিবুল হুছেইনক কটাক্ষ আজমলৰ নিৰ্বাচনৰ পিছত ৰকিবুল হুছেইন অচেতন হলে আজমলে দিব এম্বুলেন্স আনহাতে ধুবুৰীৰ পৰা টকা নিবলৈ আহিছে ৰকিবুল হুছেইনে আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে অন্ত পৰিছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু ইতিমধ্যে অসমৰ মুঠ 5টা লোকসভা সমষ্টিত অন্ত পৰিছে ভোট গ্ৰহণ প্ৰক্ৰিয়াসমূহ আৰু সেই ইভিএমত বন্দী হৈছে প্ৰায় 61 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য আৰু 4 জনত সেই ভাগ্য নিৰূপণ কৰা হ'ব আচলতে সেই লোকসভা সমষ্টিকেইটাত কোন প্ৰাৰ্থী শেষ হাঁহি মাৰিব তাৰ সমান্তৰালকৈ এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি হৈছে শাসক আৰু বিৰোধীসকলৰ মাজত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে বৰ্তমান ৰাজনৈতিক দলসমূহৰ আৰু ইতিমধ্যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যি নিৰ্বাচনী প্ৰচাৰসমূহ আছে সেই নিৰ্বাচনী প্ৰচাৰসমূহ বাৰ তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাইছে মৌলানা বদৰুদ্দিন আজমলে ধুবুৰীৰ মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই নিৰ্বাচনী প্ৰচাৰ সভাতে বিৰোধীক তীব্ৰ কটাক্ষ কৰিছে তীব্ৰ সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু শেহতীয়াকৈ ৰকিবুল হুছেইনৰ সন্দৰ্ভত আজমলে কেইবাটাও বিতৰ্কিতমূলক মন্তব্য উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে তেওঁ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে নিৰ্বাচনৰ পিছতে ধুবুৰীত অচেতন হৈ পৰিব ৰকিবুল হুছেইন অৰ্থাৎ নিৰ্বাচন যেতিয়া লোকসভা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যেতিয়া ফলাফল ঘোষণা কৰা হ'ব সেই ফলাফল ঘোষণাৰ পিছতে অচেতন হৈ পৰিব ৰকিবুল হুছেইন আৰু সেই অচেতন হোৱা ৰকিবুল হুছেইনকে ফ্ৰী অৰ্থাৎ বিনামূলীয়াকৈ এম্বুলেন্স প্ৰদান কৰিব মৌলানা বদৰুদ্দিন আজমলে অৰ্থাৎ হস্পিটেললৈ নিবলৈ অৰ্থাৎ চিকিৎসালয়লৈ তেওঁক প্ৰেৰণ কৰিবলৈ বিনামূলীয়াকৈ তেওঁক এম্বুলেন্স প্ৰদান কৰিব বুলি ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনক তীব্ৰভাৱে কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে যেহেতু এবাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী আছে ধুবুৰী আৰু সেইগৰাকী হৈছে ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনে এবাৰ বিপুল বহু কম ভোটত হাৰিব বুলি ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমলে পূৰ্বতেও সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আজি যিহেতু ধুবুৰীৰ কেইবাটাও অঞ্চলত বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই নিৰ্বাচনী প্ৰচাৰ সভাতে বিৰোধীক তীব্ৰ কটাক্ষ কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু সংবাদ মাধ্যমৰ আগতো সেই একে মন্তব্য প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে আৰু তেওঁ উল্লেখ কৰিছে নিৰ্বাচন সভাৰ পৰাই ৰকিবুল হুছেইনক ইতিমধ্যে কটাক্ষ কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু তেওঁ উল্লেখ কৰিছে নিৰ্বাচনৰ পিছত ৰকিবুল হুছেইন অচেতন হলে আজমলে তেওঁক ফ্ৰীতে এম্বুলেন্স দিব অৰ্থাৎ নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা কৰা হ'ব ধুবুৰী লোকসভা নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা কৰা হ'ব সেই লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে অচেতন হৈ পৰিব অৰ্থাৎ বেহুচ হৈ পৰিব ৰকিবুল হুছেইন আৰু সেই বেহুচ হোৱা ৰকিবুল হুছেইনকে বিনামূলীয়াকৈ এম্বুলেন্স প্ৰদান কৰিব মৌলানা বদৰুদ্দিন আজমলে আৰু এনেদৰে তেওঁ সংবাদ মাধ্যমৰ আগত মৌলানা ৰকিবুল হুছেইনক তীব্ৰভাৱে কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আনহাতে ধুবুৰীৰ পৰা কেৱল টকা নিবলৈ আহিছে ৰকিবুল হুছেইনে অৰ্থাৎ ধুবুৰীবাসীৰ হিতৰ বাবে ৰকিবুল হুছেইন এবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই তেওঁ কেৱল ধুবুৰীৰ পৰা টকা নিবলৈহে এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হৈছে বুলি ৰকিবুল হুছেইনে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰা দেখিবলৈ পোৱা গৈছে আনহাতে অখিল গগৈৰ সন্দৰ্ভতে এক মন্তব্য আগবঢ়াইছে ৰকিবুল হুছেইনে আৰু তেওঁ উল্লেখ কৰিছে ৰকিবুল হুছেইন ক্ষমা কৰিব অখিল গগৈ হিন্দু হয়নে মুছলমান হয় তেওঁ প্ৰথমতে সুধি আহক বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত তেওঁ তীব্ৰভাৱে কটাক্ষ কৰিছে বিৰোধীসকলে অৰ্থাৎ কংগ্ৰেছক আৰু কংগ্ৰেছৰ যিসকল তেওঁলোকৰ মৰ্চা আছে তেওঁলোকৰ যি ইণ্ডি মৰ্চা আছে সেই ইণ্ডি মৰ্চাক তীব্ৰভাৱে কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই বিষয় সন্দৰ্ভত মৌলানা বদৰুদ্দিন আজমলে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ এটা ফেক্টৰ হৈ ৰকিবুল থিয় হ'ব নেকি ফেক্টৰ হিচাপে দিস ইজ অলৰেডি নো ফেক্টৰ নাথিং ইজ ফেক্টৰ ৰকিবুল সাহেব আমাৰ ভিতৰত এক কোটি গুণা ছাৰ আপুনি যে ক'লে যে তেওঁলোকৰ কাৰণে এইবাৰ এম্বুলেন্স থিয় কৰাব এইটো বেহুচ হৈ পৰিব আমি মানৱতা হিচাপে কৰিব লাগিব
ওকে আপুনি কিমান ভোট জিকিব যোৱাকালি দিনটো অখিল গগৈয়ে ধুবুৰীত সভা পাতিছে বিভিন্ন সময়ছোৱাত কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অকল আচলতে হিন্দু আছে না মুছলমান এইটো তোমালোকে সোধা এইবাৰে কিমান ভোটত জিকিব বুলি আশা কৰিছে ফুলবাৰী দলঙৰ ৰাজনীতি কি ক'ব তেখেতে বনাইছে বুলি কৈছে তেখেতৰ দিনত মিছকতাৰ ফেক্টৰী ৰকিবুল মিছকতাৰ ফেক্টৰী মিছা কথাৰ ফেক্টৰী